ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৃত চন্দ্ৰ দেউৰীৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমাগত 2026 বিধানসভা নিৰ্বাচন সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ 55 নং ধিং সমষ্টিটো সকলো ৰাজনৈতিক দলে বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। মুখ্যমন্ত্ৰীয়ে দেৱাল লিখনিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ লগে লগে ধিং সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৃত চন্দ্ৰ দেউৰীয়ে সমষ্টিৰ বিভিন্ন প্ৰান্তৰ দলীয় সমৰ্থক আৰু নেতাকৰ্মীসকলক লগত লৈ ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হয়। আজি নেতাগৰাকীয়ে ধিং সমষ্টিৰ টুকটুকি, কটকগুৰি, ভৰুৱাবাটিকে আদি কৰি কেইবাটাও অঞ্চলত ভোটাৰসকলৰ লগত মত বিনিময় কৰাৰ লগতে আশীষ গ্ৰহণ কৰে। নেতাগৰাকীৰ আজিৰ এই কাৰ্যসূচীত যথেষ্ট সমৰ্থন আগবঢ়ায় উক্ত অঞ্চলৰ ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট পতদ্ৰৱা লাইভ। আপোনাৰ নামটো চৰ্চাত আহিছে, কি হ'ব? জয় জয়তে মোৰ সাংবাদিক বন্ধুসকলক মই প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোৰ ঘৰত আপোনালোকে আহিছে, ভাল লাগিছে। আজি মোক এই ধিং সমষ্টিৰ পৰা ৰাইজে বিচাৰিছে আৰু ৰাইজৰ আশীৰ্বাদ লৈ মই সমষ্টিবাসীত মই কাম কৰি আছোঁ দিনে নিশাই। আৰু এই সমষ্টিটো যাতে এইবাৰ আমাৰ বিজেপি দখলত যাতে আহিব পাৰে তাৰে আশাৰে আমি দিনে নিশাই কাম কৰি আছোঁ। আৰু আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাজনো আমাৰ দলৰ পৰা যাকে দিয়ে টিকেটটো আমি তেওঁকে আমি মানি লৈ আমি কাম কৰি যাম। আমি দল কৰি আছোঁ, যিহেতুকে আমাৰ বিজেপি দল এটা নিষ্ক্ৰিয় দল, এইটো বৰ হাই দল নহয়, কিন্তু বহুত শক্তিশালী দল। এই দলটোৱে আজি গোটেই ভাৰতবৰ্ষৰ পৰা ধৰি অসমতো ইমূৰৰ পৰা সিমূৰলৈ চৰকাৰ গঠন কৰি আছে। আৰু এই উন্নয়নমূলক কামবোৰ আমাৰ চৰকাৰে যিমানখিনি আগভাগ লৈছে জনসাধাৰণক দিবৰ কাৰণে সক্ষম হৈছে, কোনো চৰকাৰে এনেকুৱা আঁচনি দিব পৰা নাছিল। আৰু যিহেতুকে দুখীয়া দৰিদ্ৰৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান লগতে অৰুণোদয় আঁচনি আৰু চাউল দালি নিমখ চেনি ইত্যাদি দিছে, ইয়াৰ পৰা আৰু কি সুবিধা দিব। গতিকে এইবাৰ ভাবিছোঁ, আশা ৰাখিছোঁ যাতে আমাৰ এই ধিং সমষ্টি বিধানসভাৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীক যাতে বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে আমি ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে দিনে নিশাই কষ্ট কৰি আছে দলটোৰ কাৰণে। আৰু মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও তেখেতেও দিনে নিশাই কষ্ট কৰি আছে দলটোক যাতে কেনেকৈ শক্তিশালী পদত আগুৱাই নিব পাৰে, জনসাধাৰণক সকলোকে সচেতন কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছে। গতিকে মই আশা ৰাখিছোঁ যাতে আমাৰ এই ধিং সমষ্টিৰ পৰা এইবাৰ যাকে টিকেট দিয়ক যাতে এইবাৰ আমাৰ বিপুল ভোটত জিকাই লৈ যাম বুলি আমি আশা কৰিছোঁ। কিন্তু এইবাৰ প্ৰত্যক্ষভাৱে আপুনি ৰাজনৈতিক মন মিলিছে, উৰ্ধতম কৰ্তৃপক্ষক কি আবেদন জনাব? হয়, যদি দলে আপোনাক টিকেট দিয়ে আপোনাৰ কেনেকুৱা ফলাফল? হয়, ইতিমধ্যে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছোঁ, কিন্তু এইটো নিৰ্ণয় কৰিব আমাৰ জনসাধাৰণে, ভোটাৰ ৰাইজে। আৰু মাননীয় মুখ্যমন্ত্ৰীক আৰু সভাপতিক অনুৰোধ জনাওঁ যাতে এই ধিং সমষ্টিটোত এজন যোগ্য ব্যক্তিক দিলে এই সমষ্টিটো নিশ্চয় উদ্ধাৰ হ'ব। আপুনি শক্তি এজন বিজেপি কৰ্মী হিচাপে কি কৰে? মই এটা কথাই জানো যে এইবাৰ ধিং সমষ্টি বুলি নহয়, গোটেই এইবাৰ অসমত আমাৰ বিজেপি চৰকাৰে 100% এইবাৰ চৰকাৰ গঠন কৰিব, এইটো একেবাৰে নিশ্চিত। আপোনালোকে চিন্তা নকৰিব, এইবাৰ এইবাৰ বিপুল ভোট দি এইবাৰ ৰাইজে আকৌ পুনৰ বিজেপি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ব। আমিতো আজি চাইছোঁ 10টা বছৰ ধৰি বিজেপিয়ে ৰাইজক যিখিনি বস্তু দিছে, আজি কংগ্ৰেছ চৰকাৰে ইমান দিন আজি 60-70 বছৰ চৰকাৰ কৰি সিহঁতে ইমান বস্তু দিয়া নাই। গতিকে আমি ৰাইজৰ মোটামুটি লৈ পেলাই আমি সমষ্টিত ঘূৰি আছোঁ। আজি 20টা 25টা সমষ্টিত ঘূৰিছোঁ। এতিয়া ৰাইজে কৈ আছে এবাৰ 100% 100 চিট লৈ বিজেপি চৰকাৰে আসামটো দখল কৰিব বুলি কৈছে। এতিয়া আমি দিলীপ শইকীয়া ছাৰক মানে ৰাজ্যিক সভাপতি ছাৰক সেইটো কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাৰ ধিং সমষ্টিটোত যাতে উপযুক্ত ভাল এটা কেণ্ডিডেট চাই টিকেটটো দিয়ে যাতে আমি ধিং সমষ্টিটো উদ্ধাৰ কৰিব পাৰোঁ কৈ সামৰিলোঁ। বিধানসভা নিৰ্বাচনত ইতিমধ্যে দেখা গৈছে ধিং সমষ্টিত অমিত দেউৰীৰ নামটো সজোৰে উচ্চাৰণ হৈ আছে। আপুনি বিজেপি কৰ্মী হিচাপে কি ক'ব? নাই, মই প্ৰত্যেক আমাৰ যিবিলাক নেকি পঞ্চায়ত আছে
আমাৰ বটদ্ৰৱা কাটি গৈছে। ডিং সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পালে মানুহে যিমান ঢাল খাইছে, মই দেখা পাইছোঁ। মই ভিতৰে পালে সোমাই গৈছোঁ। অমৃত চন্দ্ৰ দেউৰীৰ নামটো বহুত মানুহে কৈ থাকে খালি। আৰু তেখেত মানুহজন এনেকুৱা মানুহ প্ৰত্যেক মানুহৰ লগত মিলিজুলি থাকে, যিকোনো মানুহে হওক। কিন্তু এইবাৰ কিন্তু অমৃত চন্দ্ৰ দেউৰী যদি এবাৰ টিকেট দিয়ে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টী দলৰ পৰা ডিং সমষ্টিখন উদ্ধাৰ হ'ব বুলি মই জানো। আৰু আগত বিজেপি কৰ্মী হিচাপে নাই এতিয়া এইবাৰ ধৰক যেনেকৈ কণ্ডিশ্যন চলি আছে, ৰাইজৰ মতামত গম পাই আছোঁ। আৰু যিবিলাক বস্তু বাহিনী মানুহে ৰাইজে পাইছে, ঘৰৰ পৰা লৈ সম্পূৰ্ণ বস্তু বাহিনী চৰকাৰে পাইছে। কি আঁচনিৰ হিচাপ নাই, কিমান বা আঁচনি যেন এইবাৰ এই চৰকাৰে দিছে। ভাৰতীয় জনতা পাৰ্টী দলে এইবাৰ বহুত বস্তু দিছে ৰাইজক, কিন্তু এইবাৰ ভাবোঁ যেন প্ৰত্যেকটা সমষ্টিতে যদি কাট দিয়ে, আমাৰ বিজেপি দলে প্ৰত্যেকটা সমষ্টিৰ পৰা উদ্ধাৰ হৈ আহিব বুলি আমাৰ এইটো আশা আছে। 100ৰ ওপৰত হ'ব, ওপৰত ছিট পাব। 100% আবার ডিং সমষ্টিটো বিজেপিৰ দলত আহি যাব। আচলতে আপুনি কেনেকৈ অনুমান কৰিলে যে ডিং সমষ্টিটো বিজেপি দখলত আহিব? না, আমি চাইকেল মাৰি ঘূৰিছোঁ, গাড়ী দি ঘূৰিছোঁ, চবফালে ঘূৰি একদম বলিঘাটৰ পৰা লৈ একদম চৰলৈকে এইফালে লেংডিপুৰীলৈকে মই ঘূৰিছোঁ। সব জেগাতেই ঘূৰিছোঁ, চেণ্টাৰে মণ্টাৰে খুজিছোঁ। মানুহে কালি কৈছে অমৃত দেউৰীৰ মানুহজন খুব ভাল মানুহ, তেখেতক দিলে এইবাৰ ডিং সমষ্টিটো উদ্ধাৰ হৈ আহিব বুলি মই গম পাইছোঁ। 100% চিয়'ৰ অমৃত দেউৰীক দিলে, হিমন্ত ছাৰে যদি অমৃত দেউৰী ছাৰক টিকেটখন দিয়ে, তেতিয়াহ'লে আমি ডিং সমষ্টিখন উদ্ধাৰ হৈ আহিব।